আজি সৰু এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এইটো চাওক, এইটো হ'ল ইনাৰ, আৰু এই ইনাৰটো এইটো চাওক, এই ইনাৰটো বনাম, তো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ইয়াতে সন্মুখত এনেকুৱা ৰাউণ্ড আছে আৰু বেক চাইডত এইটো ষ্ট্ৰেট আছে, কিন্তু এইবিলাক আমাৰ তাত যিহেতু নহ'ব, মোৰ তাতেও নাই বা হয়তো দোকানত পাম নাপাম নাজানো, কিন্তু হ'লেও এনেকুৱা ধৰণৰ চেম এইটো ডিজাইনৰ বনাম। তো ভিডিঅ'টো চাই থাকক, আৰু তাৰ কাৰণে এইটো হ'ল কাপোৰ, এই কাপোৰটো দি এইটো বনাম। তো আপোনালোকে শেষলৈকে চাই থাকক, আপোনালোকে ঘৰতো বহুত ইজিলি এই ইনাৰটো বনাব পাৰিব। তো আৰা বনাব লাগিব। ফাৰ্ষ্টত এটা পাৰ্ট কাটিং কৰাৰ কাৰণে আমি কাপোৰটো এনেকুৱাকৈ লওঁ, এনেকুৱাকৈ পাৰি লৈছোঁ। তো কাপোৰটো এনেকুৱাকৈ পাৰি লোৱাৰ পাছত আমি ইয়াৰে যিটো দীঘল আছে, দীঘলটো লৈ ল'ম। তো এই ফ্ৰণ্ট পাৰ্টৰ যিটো দীঘল, সেইটো আমি ইয়াৰে পৰা ল'ম। ইয়াৰে পৰা আমাৰ কিমানখিনি দীঘল আছে, এইটো 21 ইঞ্চি আছে। আৰু এইটো বডিটো জুখি ল'ম। বডিটো 16.5 আহি আছে, আৰু যিটো ৱেষ্টটো 18.5 আছে। যিটো দীঘল আছে, দীঘলটো জুখি ল'ম। তলৰ পৰা আমি দীঘলটো জুখি আহিম। তো এইটো হ'ল আমাৰ দীঘল। আমি আৰু এটা বস্তু জুখি ল'ব লাগিব, এইটোৰ আমাৰ আনমোল ডাউনটো কিমান আছে, ইয়াৰে পৰা এনেকুৱাকৈ চিধাকৈ ল'ম। 4 ইঞ্চি আনমোল ডাউন আছে। তো এই যিটো দীঘল, দীঘলটোৰ পৰা আমি 4 ইঞ্চি আনমোল ডাউন দিম, আৰু সন্মুখত গলটো 2 ইঞ্চি ডাউন দিম। তো এইটো আহিব আমাৰ চেষ্টৰ, এইটো দীঘল, আৰু এইটো হ'ল গলৰ কাৰণে। ঠিক আছে। তো এতিয়া আমি জুখিম বডিটো। 17টো আমি দুভাগ কৰি পেলাই 8.5ত আমি ইয়াতে মাৰ্জিন কৰিলোঁ। তো তাৰপিছত তলত আছিল কিমান আমাৰ 18.5। 18.5টো আমি এনেকুৱাকৈ দুভাগ কৰিম, কিমান আহিব 9.2 আহিব। তো আমি ইয়াতে 9.2ত মাৰ্জিন কৰিলোঁ। এতিয়া এই যিটো স্কেল আছে, স্কেলৰ শ্বেপটো দি আমি এইটো এনেকুৱাকৈ মাৰ্জিন উঠাই ল'লোঁ। ঠিক আছে। ইয়াৰে যিটো গলৰ বহলটো কিমানখিনি আছে, 8 ইঞ্চি আছে। তো এইটো যদি 8 ইঞ্চি আছে, ইয়াতে আমি কিমান ল'ব লাগিব 4 ইঞ্চি, কিন্তু আমাৰ আকৌ চিলাইও যাব, তো অলপমান কমাই ল'ম। কিমান ল'ম এইটো 3.5 ইঞ্চি। 3.5 ইঞ্চি হ'লে কিমান হ'ব 7 ইঞ্চি, আৰু ইভাগে 1 ইঞ্চি ল'ম। এই 1 ইঞ্চি আমাৰ ইয়াতে যিহেতু আমাৰ ফিতাও থাকিব, এতিয়াই গলৰ ইয়াৰ পৰা আমি এইটো এনেকুৱাকৈ ৰাউণ্ড কৰি আনিম। ঠিক আছে। আৰু এই যিটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা আমি এনেকুৱাকৈ আনমোলটো ৰাউণ্ড কৰি দিম, এনেকুৱাকৈ। তো এইটো আমাৰ মাৰ্জিন হ'ল। এতিয়া আমাৰ এইটো কাটিঙৰ কাৰণে ৰেডি। এটা আমি পাৰি ল'লো। এতিয়া এই যিটো আনমোল, এই পাৰ্টটো আমি আনমোলটোৰ সমান কাটিম, এনেকুৱাকৈ ইমানখিনি সমান কৰি কাটিম, কাৰণ কিয় বেক পাৰ্টটো আমাৰ যিহেতু চিধা আছে, তো এইটো আমি বৰাবৰ এনেকুৱাকৈ কাট কৰিম। অলপমান চিলাইৰ কাৰণে ৰাখি দিম। এইটো আমি চিধাকৈ কাটিম। এতিয়া এইটো হিচাপত এইখিনি ছাটি দিম অলপমান। এইটো আমাৰ ইনাৰ কাটিং হৈ গ'ল। এতিয়া আমি কি কৰিম, মেচিনত যাম, মেচিনত যাই এইটো চিলাম, আৰু কেনেকৈ চিলাব লাগে সেইখিনি মই আজি আপোনালোকক দেখাম।
তো এইটো চাওক, ইনাৰটো মোৰ হৈ গ'ল। এয়া ৰছী, আৰু এই ৰছীটো এই তলত যিটো লুপ দি আছে এই লুপটোৰ লগত বান্ধিব।